যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্ম জয়ন্তী মহোৎসৱৰ আয়োজন। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে ঢেকীয়াখোৱা বৰনামঘৰত ৮ জুনৰ পৰা ১২ জুনলৈ আয়োজন কৰা হৈছে। ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি, নাম সমিতি আৰু কৃষ্টি সমিতিৰ উদ্যোগত তথা ৰাইজৰ সহযোগত আয়োজন কৰিবলৈ লোৱা অনুষ্ঠানভাগিত ৮ জুনৰ দিনা ৰচনা, বৰগীত, সত্ৰীয়া নৃত্য, খোলবাদন প্ৰতিযোগিতা আৰু ১১ জুনৰ দিনা যোৰহাট জিলাভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আনহাতে ১২ জুনৰ দিনা পুৱাৰ ভাগত ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰা, দিনৰ ১ বজাত ধৰ্মালোচনী সভা, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ঢেকীয়াখোৱা গাঁৱৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক আশীৰ্বাদ আৰু বয়োজ্যেষ্ঠ ব্যক্তিক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হ'ব। এই জন্ম জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি ডেৰগাঁৱৰ মধুসূদন বৰপাত্ৰ গোহাঁই পৰিয়ালৰ দ্বাৰা আগবঢ়োৱা নৃসিংহ অৱতাৰ ভাওনা মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু গাঁৱৰ যুৱকবৃন্দৰ দ্বাৰা প্ৰদৰ্শন হ'ব। সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি সহযোগিতা কামনা কৰিছে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গোস্বামী ঢেকীয়াখোৱা বৰনামঘৰ তারা এই পবিত্ৰ তীৰ্থক্ষেত্ৰত ৫৩৬ সংখ্যক জন্ম জয়ন্তী ভাগ আমি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। আমাৰ গুৰুজনৰ যি কলা, কৃষ্টি, সংস্কৃতি আমি এইখিনি বৰ্তাই ৰাখিবৰ কাৰণে আমি উৎসৱভাগী আয়োজন কৰিছোঁ। এই জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে এই অনুষ্ঠান আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি পাতিবলৈ লোৱা হৈছে। আমাৰ প্ৰথম দিনাখন মহাপুৰুষ মাধৱদেৱৰ যি ৰচনাৱলী, সেই ৰচনাৱলীৰ ওপৰত আমি ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰিছে যোৱা যি আমাৰ সংগীত মহাবিদ্যালয় আৰু লগতে যোৰহাট জিলা ভিত্তিত আমি সত্ৰীয়া নৃত্য, বৰগীত, খোলবাদন, আমি বিভিন্ন নৃত্য প্ৰতিযোগিতাও আমি আয়োজন কৰিছোঁ। আইসকলৰ লগত আমি সংগতি ৰাখি দিহানাম প্ৰতিযোগিতাও আমি আয়োজন কৰিছোঁ। আৰু মূল উৎসৱৰ দিনাখন আমি পুৱাৰ ভাগত আমাৰ উষা কীৰ্তন হ'ব, তাৰপিছত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব, যোগান হ'ব, নাম হ'ব, পাঠ হ'ব আৰু ৰাতিলৈ আমাৰ এই সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, গাঁৱৰ যুৱকবৃন্দৰ দ্বাৰা নৃসিংহ মুৰাৰী এখন আমাৰ ভাওনাও অনুষ্ঠিত হ'ব। আৰু দিনৰ ভাগত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। আমাৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন, আশীৰ্বাদ জনাম আৰু উচ্চতৰ মাধ্যমিকৰো আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জনোৱাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু লগতে আমাৰ এই সভাখন খুব সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে গণ্যমান্য কেইজনমান ব্যক্তিক আমি নিমন্ত্ৰণো কৰিছোঁ। এনেধৰণে আমি সকলোৱে ৰাইজৰ সহায় সহযোগত আমি এই উৎসৱভাগী উদযাপন কৰিব লোৱা হৈছে। এইখিনি সংবাদ মাধ্যম, পুলিচ প্ৰশাসন, জিলা প্ৰশাসন, আমাৰ স্বাস্থ্য বিভাগ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে প্ৰমুখ কৰি বিভিন্ন বিধায়ক, সাংসদ সকলোজনকে আমি এই উৎসৱভাগীলৈ সাদৰে নিমন্ত্ৰণ কৰিছোঁ। সকলো আহক, আমি সকলো একেলগতে থাকি আমাৰ দুজনা গুৰু যি কলা, কৃষ্টি আমাক দি থৈ যোৱা যি সম্পদ, সেইখিনি আমি বৰ্তাই ৰাখি উঠি অহা প্ৰজন্মক আধ্যাত্মিক দিশে ৰক্ষা কৰি আমাৰ এই নামঘৰৰ ভেটি আমি মজবুত কৰি ৰাখিবলৈ সকলোকে আহ্বান জনাওঁ। ধন্যবাদ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ চাহ। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।